গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখন সংবাদমেল দিছিল এই সংবাদমেলখন আছিল কেৱল মাত্ৰ ফটাঢোলৰ বাহিৰে মুখ্যমন্ত্ৰীয়ে সংবাদমেলখনত বেলেগ একোৱেই নাছিল। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলক লৈ এই বিস্ফোৰক মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিছে যে ইমান দিনে প্ৰলাপবকী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ মাজত বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিছিল। এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ আনিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। মুখ্যমন্ত্ৰীৰ সংবাদমেলক লৈ এইবাৰ বিস্ফোৰক মন্তব্য অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। খালী বাকচৰ শব্দ সদায়েই বেছি হয়, এইবাৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যে মন্তব্য কৰিছে অজাপৰ সভাপতিগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ সংবাদমেলক ফটাঢোল আখ্যা দিছে এইবাৰ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। ৰাইজে বুজি পালে যে এয়া ফটাঢোল আছিল। বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বিচাৰিছিল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এতিয়া এই অভিযোগ লুৰিণজ্যোতি গগৈৰ। ইমান দিনে প্ৰলাপ বকি আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ সংবাদমেলক লৈ এইবাৰ বিস্ফোৰক মন্তব্য অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সংবাদমেল আয়োজন কৰিছিল আৰু সংবাদমেলৰ পাছতে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিছে যে ৰাইজে এতিয়া বুজি পালে যে এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটাঢোল আছিল। ফটাঢোলৰ বাহিৰে আজি হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত বেলেগ বিষয় একোৱেই নাছিল। ইমান দিনে প্ৰলাপ বকি গৌৰৱ গগৈ সন্দৰ্ভত ৰাইজৰ মাজত এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনেদৰে এতিয়া মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতেই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈছে লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিছে যে খালী বাকচৰ শব্দ সদায়েই বেছি হয় আৰু ইমান দিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ সন্দৰ্ভত প্ৰলাপ বকিছিল, ৰাইজৰ মাজত এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু ৰাইজে এতিয়া বুজি পাইছে যে এয়া হিমন্ত বিশ্ব শৰ্মাৰ ফটাঢোল আছিল। এনেদৰে আজি অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। লুৰিণজ্যোতি গগৈৰ মন্তব্য আছে, কি মন্তব্য কৰিছে আজিৰ দিনটোত লুৰিণজ্যোতি গগৈয়ে মন্তব্য আগবঢ়াব লৈছো। মিছাকে এটা টুপি পিন্ধাব খুজিছে, বিভ্ৰান্তি কৰিব খুজিছে মানুহৰ। মানে দেখিছে যে অসমত বিৰোধী ঐক্যবদ্ধ শক্তিৰ এটা শক্তিশালী এটা যাত্ৰা আৰম্ভ হৈছে। গতিকে ইয়াৰ লগত জড়িত হৈ থকা যিসকল নেতা, যিসকল ব্যক্তি আছে, তেওঁলোকৰ যিমান পাৰি এছাচিনেশ্যন মানে চৰিত্ৰ হনন কৰা বা তেওঁলোকৰ বিভিন্ন ধৰণৰ এনেকুৱা ফলছ এলিগেশ্যন, মিছা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অভিযোগ আনি তেওঁলোকক মেলাইন কৰিবৰ কাৰণে, তেওঁলোকৰ ব্যক্তিত্বটো, তেওঁলোকৰ গোটেই কথা বতৰাবোৰ নাইকিয়া কৰিবৰ কাৰণে উঠি পৰি লাগিছে। কিন্তু এইবোৰ এনেকুৱা ধৰণৰ যিবোৰ তেওঁক মানে কূটকৌশলৰ আশ্ৰয় লৈছে, এইবোৰে কোনো কাৰণতে এইবাৰ বিজেপিক উৎখাত কৰাৰ যিটো আমাৰ সকলোৰে যাত্ৰা, এইটোক বাধা দিব নোৱাৰে। যে মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টোত তেওঁ যেনেধৰণে কৈছিলে যে বহুত তথ্য প্ৰমাণ দিব আৰু সাংঘাতিক এটা তেওঁ বিষয় ৰাইজৰ আগত উত্থাপন কৰিব, কিন্তু দেখিলো যে মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো এতিয়া কেন্দ্ৰীয় চৰকাৰলৈ ঠেলিব লগা এটা পৰিৱেশ এটা সৃষ্টি হৈছে। আৰু আগৰ পৰাই কৈছিলো যে এইটো বিষয় তেওঁ ইচ্ছাকৃতভাৱে এই বিষয়ত তেওঁ মানুহৰ মাজত এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে বহু দিনৰ পৰা তেওঁ চেষ্টা অব্যাহত ৰাখিছে। আৰু এই গোটেই বিষয়টোত আচলতে একো যে নাছিলে, তেওঁৰ অতি ঘনিষ্ঠ মন্ত্ৰীগৰাকীৰ মিছা এটা বাৰ্তাৰ পাছতেই এই গোটেই বিষয়টোৰ যোগেদি মানুহৰ মাজত এটা পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁ প্ৰথমৰ পৰা চেষ্টা কৰি আহিছিল। তেওঁ সেইগৰাকী কেন্দ্ৰীয় যিগৰাকী মন্ত্ৰী, তেওঁ দিয়া মিছা তথ্য যোগান ধৰাৰ পিছত দেখা পালে যে গোটেই বিষয়টোত একো নাই। কাৰণ এনেকুৱা ধৰণৰ বিষয় থাকিলে কেন্দ্ৰীয় চৰকাৰ সকলো ধৰণৰ তেওঁলোকৰ ইণ্টেলিজেঞ্চ, কেন্দ্ৰীয় চৰকাৰ গৃহমন্ত্ৰী য'ত সংসদৰ মজিয়াত বহি থাকে, য'ত এগৰাকী যাৰ বিষয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে যিবোৰ কথা কৈ আছে, তেওঁ সংসদৰ
উপদলপতি ডেপুটি লিডাৰ তেওঁ সংসদত বহি থকাৰ পাছত তেওঁৰ কাষত গৃহমন্ত্ৰী দেশৰ বহি পৰিক্ৰমা মন্ত্ৰণালয়ৰ লগত জড়িত থকা মন্ত্ৰী বা সকলো ধৰণৰ ইণ্টেলিজেন্স ইয়াৰ লগত জড়িত হৈ থকাৰ পাছতো কোনো ধৰণৰ বিষয় তেওঁলোকে কেতিয়াও প্ৰশ্ন উত্থাপন কৰা নাই এগৰাকী মুখ্যমন্ত্ৰী ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী তেওঁ ইমান এটা সিৰিয়াছ এলিগেশ্যন আনিছে ইমান এটা গুৰুত্বপূৰ্ণ য'ত ৰাষ্ট্ৰযন্ত্ৰৰ ৰাষ্ট্ৰৰ নিৰাপত্তা ৰাষ্ট্ৰৰ ভৱিষ্যত ৰাষ্ট্ৰৰ গোটেই আভ্যন্তৰীণ যিটো নিৰাপত্তাজনিত যিটো বিষয় তাত সংকটত থকা এটা বিষয় দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী কাৰো কোনো কাণ হাৰা নাই অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা কৈ আছে ৰাইজে ভাবিছে আজিৰ দিনটো এইটো কথাটো প্ৰমাণ হৈ গ'ল যেহেতু আচলতে মুখ্যমন্ত্ৰী অতদিনে পলাপ বকি আছে মানে এই বিষয়টো মইতো ভাবো আগৰ পৰাই মই কৈ আহিছিলো এইটো কোনো প্ৰভাৱ পৰিব লগা বিষয়ে নহয় কিছুমান গিমিক সৃষ্টি কৰা কিছুমান মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা বিষয় মুখ্যমন্ত্ৰীয়ে এনেকে এৰি চাই যে জনতাৰ মানে ক্ৰিয়া প্ৰতিক্ৰিয়া কি আছে তাৰ পাছত তেওঁ সেইটো যেতিয়া দেখে যে এইটো কাম দিয়া নাই নতুন এটা নেৰেটিভ মানে এটা তাৰিখ দিওঁতে আজি ওলাই পৰিলে জুলুঙা মেকুৰীটো ওলাই পৰিলে যে ইয়াত একোৱে নাই কেতিয়াবা খালী বাকচৰ বেছি শব্দ হয় যে সেইটোৱে হৈছে আজি মুখ্যমন্ত্ৰী কেতিয়াবা ফটা ঢোল বেছিকে বাজে যে এতিয়া গম পালে ৰাইজে এইটো ফটা ঢোল আছিলে একো নহয় আৰু মইতো আগতে কৈছিলো মোৰ একেবাৰে আত্মবিশ্বাসেৰে কৈছিলো এইটো সৰ্বসাধাৰণ ৰাইজক মিছাকে এটা টুপি পিন্ধাব খুজিছে বিভ্ৰান্তি কৰিব খুজিছে মানুহৰ মানে দেখিছে যে অসমত বিৰোধী ঐক্যবদ্ধ শক্তিৰ এটা শক্তিশালী এটা যাত্ৰা আৰম্ভ হৈছে গতিকে ইয়াৰ লগত জড়িত হৈ থকা যিসকল নেতা যিসকল ব্যক্তি আছে তেওঁলোকৰ যিমান পাৰি এছাচিনেশ্যন মানে চৰিত্ৰ হনন কৰা বা তেওঁলোকৰ বিভিন্ন ধৰণৰ এনেকুৱা ফলছ এলিগেশ্যন মিছা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অভিযোগ আনি তেওঁলোকক মেলাইন কৰিবৰ কাৰণে তেওঁলোকৰ ব্যক্তিত্বটো তেওঁলোকৰ গোটেই কথা বতৰাবোৰ নাইকিয়া কৰিবৰ কাৰণে উঠিবই লাগিছে কিন্তু এইবোৰ এনেকুৱা ধৰণৰ যিবোৰ তেওঁক মানে কূটকৌশলৰ আশ্ৰয় লৈছে এইবোৰে কোনো কাৰণতে এইবাৰ বিজেপিক উৎখাত কৰাৰ যিটো আমাৰ সকলোৰে যাত্ৰা এইটোক বাধা দিব নোৱাৰে বিশেষকে শেহতীয়াকে যিবোৰ বিজেপিৰ ফালৰ পৰা কংগ্ৰেছে কৰি থকা যাত্ৰাবোৰত যেনেধৰণে বাধা দিয়া হৈছে যেনেধৰণে মাৰপিট কৰা হৈছে এইবোৰ কোনো ধৰণৰ সাংস্কৃতিক মানে ভাল সাংস্কৃতিক যিটো ৰাজনৈতিক যিটো সংস্কৃতি আছে এই সংস্কৃতিৰ কেতিয়াও প্ৰতিফলন নহয় আৰু অসমৰ মানুহৰ যিটো সাংস্কৃতিক ঐতিহ্য আছে পৰম্পৰা আছে তাৰো বিৰোধী এটা সময়ত বিমলা প্ৰসাদ চলিহাৰ জীপ গাড়ীত খগেন বৰবৰুৱাই একেলগে উঠি নিৰ্বাচনী সভা কৰিবলৈ গৈছিল এটা সময়ত কিছুমান বিধানসভা সমষ্টিত আনকি শৰৎ শইকীয়াৰ দেউতাকে যেতিয়া কংগ্ৰেছ কৰিছিলে শৰৎ শইকীয়া নিজে ছাত্ৰ সন্থাৰ জিলা ছাত্ৰ সন্থাৰ দায়িত্বত আছিলে তেওঁৰ ঘৰতো ঘৰ ঘেৰাও কৰি প্ৰতিবাদ কৰিছিলে এইটো আছিলে গণতান্ত্ৰিক পৰিৱেশ এই পৰিৱেশটো নষ্ট কৰিবৰ কাৰণে গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা নষ্ট কৰি পাতল স্থূল কথা বেয়া অশ্লীল কথা বতৰা সমাহাৰ কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে চেষ্টা কৰা হৈছে এইটো কেতিয়াও কোনো কাৰণতে ভাল কথা নহয় আমি বিচাৰো এটা গুণগত ৰাজনীতি হওক সুস্থ ডিবেট হওক কি কৰিছে কি নাই কৰা তথ্য পাতি লৈ বহিম ভয় কৰে কিয় কি কৰিলে কি নাই কিমান প্ৰতিশ্ৰুতি দিলে কিমান কাম কৰিলে অসম চুক্তি ৰূপায়ণ হল নে নাই হোৱা 6 নম্বৰ দফা কাৰ্যকৰী হল নে নাই হোৱা কিমান বিদেশী চিনাক্তকৰণ কৰি বহিষ্কৰণ কৰিলে এই গোটেই কথা বতৰাবোৰ বানপানী গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিলে নে দিয়া প্ৰতিশ্ৰুতি মতে নে কি কৰিলে ইমান পুখুৰী খালিম বুলি কৈছে পুখুৰী খনাৰ পাছত আমাৰ বানপানী কমিলে নে নাই কমা কিমান নিবনুৱা তেওঁলোকৰ চাকৰি বাকৰি দিলে তথ্য সহকাৰে বহিম আহক এইটো কিয় ভয় কৰে যদি কাম কৰিছে ভয় কৰিব লগা কি কথা আছে তাৰ কাৰণে এটা অতি নেতিবাচক পাতল স্থূল অসমীয়া সংস্কৃতিৰ লগত নথকা কথা এটা বজৰুৱা ৰাজনৈতিক সংস্কৃতি আমদানি কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে ইয়াৰ মই দুৰ্ঘুৰ বিৰোধী আৰু মই ক'ব খোজো যে এনেকুৱা ধৰণৰ উদ্দেশ্য প্ৰণোদিত ন্যস্ত স্বাৰ্থ জড়িত নেতিবাচক কোনো কথাই জনগণৰ ওপৰত প্ৰভাৱ নাপায় আমি আলোচনাত বহিলো আৰু আপোনালোকক ৰাইজক কৈছো যে আমি কিমান আসন দিছো তেওঁলোকক কিমান প্লেচ কৰিছো আৰু কিমান ইতিমধ্যে কিমানৰ কথা সম্পূৰ্ণ হৈছে ৰাজহুৱা কৰা নাই আমাৰ 80 to 85% আমাৰ যিবোৰ কথা বতৰা এইটো আগবাঢ়িছে প্ৰায় মিত্ৰতাৰ যিটো কথা চিট শ্বেয়াৰিং আসন বুজাবুজিৰ কথাটো 85% আমি আগবাঢ়িছো আৰু কিছু আসনৰ সম্পৰ্কত আজিও আমি আলোচনা বিলোচনা কৰি আছো মই ভাবো যে 15% বাকী ৰোৱা যিটো কথা এইটো এসপ্তাহৰ ভিতৰত বা 10 দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি মই ভাবো কিন্তু এটা যোগাত্মক কথা অসমৰ ৰাইজলৈ সকলোকে দিব খুজিছো বাৰ্তা ঐক্যবদ্ধভাৱে
আগবঢ়াৰ যিটো চিন্তা তাৰ আধাৰ ইতিমধ্যে প্ৰস্তুত হৈছে। আমাৰ এই চিটবোৰৰ সম্পৰ্কত আলোচনা বিলোচনা সম্পূৰ্ণ হৈ যথেষ্ট সংখ্যক চিটৰ ক্ষেত্ৰত আমাৰ বুজাবুজিটো ইতিমধ্যে সম্পূৰ্ণ হৈছে। চৰ্চাটো থাকিবই ৰাজনীতিত, আৰু আলোচনা বিলোচনা বহু দিনৰ পৰা আপোনালোকক আগতেও কৈছিলো যে আমাৰ লগত শাসকীয় দলৰ মানে মন্ত্ৰী বিধায়ক, শাসকীয় দলৰ সহযোগী তেওঁলোকো শাসনত আছে, এজিপি দলৰো তেওঁলোকৰ প্ৰাক্তন মন্ত্ৰী বা যিসকল বিধায়ক তেওঁলোকৰ লগত যোগাযোগ আমাৰ চলি আছে, বৰ্তমানৰ বিধায়কৰ লগতো যোগাযোগ চলি আছে। কিন্তু গোটেই কথাটো হ'ল যে যেতিয়া তেওঁলোকে চূড়ান্ত সিদ্ধান্ত ল'ব বা যোগদানৰ দিন বাৰ ঠিক, আৰু মইতো কৈছো যে এতিয়া বেদখল হৈ গ'ল। এতিয়া বিজেপিটো এতিয়া বাহিৰৰ পৰা অহা বহিৰাগত যিসকল আছে তেওঁলোকৰ দ্বাৰা এতিয়া বেদখল হৈ গ'ল। এতিয়া আৰু পুৰণা ত্যাগ কৰা আদৰ্শৰ প্ৰতি সাংঘাতিক দায়বদ্ধতা থকা মানুহে বিজেপি পৰিচালিত নহয়। আহিব পাৰে এতিয়া আপোনালোকে অকমান অপেক্ষা কৰক, আমিও কথা পাতি আছো, চূড়ান্ত নোহোৱাকে কেনেকে কম, কিন্তু কথাটো পাতি আছো। আপোনালোকক মই যিটো কথা কৈছো আপোনালোকে কিছু কিছু এতিয়া অলপ চলপ গম পাইছে, মইতো মিছা কথা কোৱা নাই। বহুত দিনৰ পৰা আহিলেতো কমে চূড়ান্ত হলে সিদ্ধান্ত, কথা পাতি আছো। কথা পতা কথাটো এই সভালৈ এই যিটো মঞ্চ, এই মঞ্চলৈ আহোঁতে আগৰবাৰ সভাটো আপোনালোকে সুধিছিলে, তেতিয়াও কৈছো কথা মই এতিয়াও সলনি কৰা নাই, কথা পাতি আছো। কিন্তু সিদ্ধান্তটো তেওঁলোকৰ, আমিতো কথা পাতিয়ে থাকিম বছৰ বছৰ ধৰি। এইবাৰ আটাইতকৈ বেছি এবাৰ সংকটৰ কথাটোৱে হ'ল যে বিজেপি দলে তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিলে সৰহভাগ প্ৰতিশ্ৰুতি পালন নকৰিলে। আৰু দ্বিতীয়তে তেওঁলোকে বিজেপি দলটোৱে অসমৰ ৰাইজৰ ওচৰলৈ যেতিয়া তেওঁলোকে যোৱাবাৰ তেওঁলোকে নিৰ্বাচনত যেতিয়া আহিছিল, তেওঁলোকে যিবোৰ মূল কথা কৈছিলে, জাতীয় বিষয় হওক বা আমাৰ মৌলিক বিষয়, দাম মূল্য বৃদ্ধি, কৰ কাতলৰ বোজা, এই কথা বতৰাবোৰ মানুহৰ মাজলৈ এইবাৰ লৈ যাব লাগিব। এইবাৰ আমাৰ কথা হ'ব যে আমি অসমক, তেওঁলোকে যি সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰা যিখন অসম তেওঁলোকে সৃষ্টি কৰিছে, এইখন আমি নাইকিয়া কৰিম। তেওঁলোকৰ সাম্প্ৰদায়িকতাৰ পৰিৱেশটো নাইকিয়া কৰি মানুহৰ মাজত গণতান্ত্ৰিক প্ৰমূল্য আৰু ঐতিহ্য থকা, মানুহৰ মাজত ঘৃণা, সাম্প্ৰদায়িকতা, বিভাজনৰ ৰাজনীতি নাইকিয়া কৰি সমন্বয়ৰ পৰিৱেশ এটা গঢ়িব লাগিব। তাৰ লগে লগে দ্বিতীয় কথাটো হ'ল উন্নয়নৰ কথাটো। উন্নয়ন প্ৰকৃততে আমাৰ গাঁৱে ভূঞে থকা মানুহৰ তেওঁলোকৰ প্ৰকৃত উন্নয়ন হৈছেনে, নে কেৱল মাত্ৰ তেওঁলোকৰ ওচৰত হাত পাতি থাকিব লগা পৰিৱেশ হৈছে। জনকল্যাণকামী চৰকাৰ এখনৰ আঁচনি দিয়াৰ দায়িত্ব আছে, কিন্তু একেলগে আমি অসমৰ উন্নয়নৰ কাৰণেও কাম কৰিব লাগিব। আমাৰ মানুহৰ ওচৰলৈ পইচা অহাৰ পৰিৱেশ, আমাৰ ৰাইজ ধনী হোৱাৰ পৰিৱেশ, তাৰ কাৰণে আত্মনিৰ্ভৰশীল কেনেকে হ'ব পাৰে। আৰু বিগত সময়ছোৱাত যিবোৰ প্ৰতিশ্ৰুতি তেওঁলোকে বিশেষকৈ 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা কৈছিল, এইবোৰ নাই কৰা। জুবিন গাৰ্গ ডাঙৰীয়াক তেওঁলোকে ন্যায় দিম, মৃত্যুৰ পিছত ন্যায় দিম বুলি কৈছিলে, নিদিলে। সেইবোৰ কথা এবাৰ ডাঙৰ, মই ভাবো যে মূল ইছ্যু হ'ব। আৰু তেওঁৰ মানে সহযোগী কোন মন্ত্ৰী কি আছে এইবোৰ কওক, আমিতো তেওঁকে কৈ আছো। কাৰণ মুখ্যমন্ত্ৰী, কাৰণ মূল নেতাজনৰ কথা ক'ব লাগিব। গতিকে আমাৰ সাধাৰণ মানুহৰ লগত আমি তুলনা কৰিছো। 1250 টকা, 10,000 টকা, 10,000ক আপুনি হেৰিয়ে হৰণ কৰক 12 মাহেৰে। ইমান দিন যে চেণ্ডেল খৰ গৈ গুচি গ'ল। বহুত এইবোৰ আঁচনি ল'বলৈ যাওঁতে আপোনালোকে গম পাইছে, অসুস্থ হৈ ক'ৰবাত মৃত্যুৰ মুখতো পৰিছে। এইবোৰ জীৱনৰ মূল্যটোৰ দাম কি 1200 টকা আৰু 1250 টকাৰ 10,000 লগত তুলনা কৰিব পাৰি নেকি? বন্যা ইণ্টাৰনেশ্যনেল স্কুলৰ লগত 1250 টকা তুলনা হয় নেকি?